নমস্কাৰ, মই ৰফিকুল ইছলাম। আজি ইংৰাজী ৰিডিঙৰ বিষয়ে আৰু এটা ভিডিঅ' লৈ আহিলোঁ আৰু আজি কনছনেণ্টৰ বিষয়েহে আলোচনা কৰিম। এতিয়া চোৱা, যোৱা ভিডিঅ'ত কনছনেণ্টৰ বিষয়ে মই আলোচনা কৰিছোঁ। সম্পূৰ্ণ বিষয়টো আলোচনা কৰিব পৰা নাই। আজি চেষ্টা কৰিম চোৱা যে কনছনেণ্টৰ বিষয়ে সম্পূৰ্ণ ইয়াত বুজাই দিবলৈ। এতিয়া চোৱা, এতিয়া কনছনেণ্ট মানে হ'ল ব্যঞ্জন বৰ্ণ। হ'ল এতিয়া কনছনেণ্ট মানে হ'ল, অসমীয়াত আমি ইয়াক ব্যঞ্জন বৰ্ণ বুলি ক'ব পাৰোঁ। এতিয়া আমি কিছুমান চাউনৰ বিষয়ে কথা পাতিছিলোঁ যে বিয়ে কি হয়, চিয়ে কি হয়, ডিয়ে কি হয়, কিন্তু তাৰ ভিতৰতো কিছুমান বৰ্ণ আমি পোৱা নাছিলোঁ, যেনেকুৱা ভ, খ, উঙ, তাৰপিছত মদিনাত ধ, তাৰপিছত হ'ল দন্ত্যাত ধ, তেনেকুৱা কিছুমান বৰ্ণ পোৱা নাছিলোঁ। ইংলিছত আমি এনেকুৱা এই বৰ্ণবোৰক আমি ইংলিছত কেনেকৈ লিখিম? এতিয়া চোৱা, আমি যদি ইয়াত লিখোঁ যে ধান, এতিয়া ধান তুমি যদি ইংলিছত লিখা কেনেকৈ লিখিবা? বুজি পাইছা? এতিয়া ইয়াত চোৱা, প্ৰথমতে আমাৰ জানিব লাগিব যে ধ আমি কেনেকৈ লিখিম। ইয়াত চোৱা, ধ লিখিব হ'লে আমি ডি আৰু এইচ একেলগত লিখিব লাগিব, কাৰণ ডিয়েৰ দও হয়, তাৰপিছত ডিৰ লগত এইচ দিলে দন্ত্যাত ধ হ'ব, আকৌ ডিয়ে আকৌ দন্ত্যাত দও হয়। হ'ল, তাৰমানে ডিয়ে দন্ত্যাত দ আকৌ মদিনাত দ দুয়োটাই বুজায়। তেতিয়াহ'লে ডি আৰু এইচ হ'লে দন্ত্যাত ধ। তাৰপিছত অসমীয়া শব্দত মই আগতে কৈছোঁ যে অসমীয়া কিবা শব্দ লিখোঁতে তাত আকাৰ আহিলে এ ব্যৱহাৰ কৰিবা, তাৰপিছত দন্ত্যাত নৰ কাৰণে এন ব্যৱহাৰ কৰিবা। ধান হ'ল। এতিয়া চোৱা, যদি তুমি লিখা খং যদি লিখা তেতিয়াহ'লে কেনেকৈ লিখিবা? ইয়াত চোৱা, যে খ যে লিখিলোঁ, খটো ইংলিছত কেনেকৈ লিখিবা? কে আৰু এইচ। হ'ল। এতিয়া ইয়াত এটা কথা আহিল যে চোৱা, খং লিখোঁতে কিন্তু খৰ লগত কোনো ধৰণৰ আকাৰ উকাৰ নাই, কিন্তু ইংলিছত যদি তুমি এই খংটো লিখিব খোজা তেতিয়াহ'লে তুমি য'ত মানে কোনো বৰ্ণৰ লগত যদি অসমীয়া শব্দত কোনো বৰ্ণৰ লগত আকাৰ উকাৰ নাই, তেতিয়াহ'লে তাৰ লগত এ বা অ ব্যৱহাৰ কৰিব পাৰা। মই এ ব্যৱহাৰ কৰিছোঁ। তাৰপিছত এই 19টো আমি ইংলিছত কেনেকৈ লিখিম? ইয়াত চোৱা, যেনেকুৱা মোৰ যে 19 লিখিবলৈ হ'লে তুমি ইংলিছত উংগ হওক বা 19 হওক একেটাই, যদি তুমি দুয়োটা যদি ইংলিছত লিখিব খোজা তেতিয়াহ'লে তুমি এন জি লিখিব পাৰিবা। এইটো এন জিয়ে উংগ বা 19 দুয়োটাই হয়। তেতিয়াহ'লে কে এইচে খ হ'ল এ, তাৰপিছত এন আৰু জি, খং। বুজি পাইছা? যদি তুমি ধন লিখিব যোৱা তেতিয়াহ'লেও তুমি ডি এইচ এ এন। এতিয়া তুমি ক'ব পাৰা যে ইয়াত দেখোন ধান লিখোঁতে এ দিলোঁ, আকৌ ধন লিখোঁতেও এ দিলোঁ। বুজি পাইছা? কাৰণ ইংলিছত যদি অসমীয়া শব্দত যদি আকাৰ উকাৰ নাই, তেতিয়াহ'লে তাত এটা ব্যৱহাৰ কৰিব লাগিব, কাৰণ এটো ব্যৱহাৰ কৰিলেহে তুমি সম্পূৰ্ণ সেই বৰ্ণটো হ'ব। এতিয়া ইয়াত চোৱা, অসমীয়া বৰ্ণবোৰত প্ৰত্যেকটো বৰ্ণবোৰতে কি হয় যে অ চাউন এটা থাকে। এতিয়া তুমি ব বুলি ক'লে, ইয়াত যদি তুমি ব বুলি লিখা তেতিয়াহ'লে ব, তাত এটা অ চাউন আছে, কিন্তু ইংলিছত যদি তুমি বি লিখা তেতিয়াহ'লে এইটো ব
এনেকুৱা সাউন্ড আহিব কিন্তু তাৰ লগত কোনো ধৰণৰ অ সাউন্ড নাথাকে এইটো কাৰণে তাৰ লগত সদায় আমি সম্পূৰ্ণ বটো লিখিব হলে তাৰ লগত এ এটা দিব লাগিব এটোহে এতিয়া সম্পূৰ্ণ ব ক'ব পাৰি বুজি পাইছা এতিয়া চোৱা তুমি যদি ইয়াত প্ৰতি এনেকে লিখা এতিয়া চোৱা যেটো পৰেপ্ৰ লিখিলো ইয়াত পৰেপ্ৰটো আমি ইংলিশত কেনেকে লিখিম মই আগতো কৈছো যে পৰেপ্ৰ মানে যুক্তাক্ষৰ যিবোৰ হ'ব ইংলিশত যুক্তাক্ষৰবোৰ কেনেকুৱা হয় দুটা কনসোনেন্ট একেলগতে লিখিবা এইচ বাদে ডব্লিউ বাদে কাৰণ কিয়নো এইচ ডব্লিউ কেতিয়াবা সাইলেন্ট হৈ থাকে এইটো কাৰণে আমি মানে এইচ ডব্লিউ এইবিলাক কিছুমান কেইটামান বৰ্ণ আছে এই লেটাৰ আছে যিবোৰ লেটাৰ একেলগত লিখিলে যুক্তাক্ষৰ নহয় কিন্তু তুমি যদি পৰেপ্ৰ লিখিব খোজা তেতিয়া হলে আমি জানিব লাগিব প যেটো বৰ্ণ এই বৰ্ণটো ইংলিশত কেনেকে লিখে পিয়ে তোমাৰ মানে পিয়ে প হয় আকৌ এই তলত যে আছে এটো কোৰ পৰা আহিছে এটো ৰৰ পৰা আহিছে তাৰ মানে এটো হল ৰ তাৰ মানে যদি আমি এটো এনেকে লিখিব পাৰো যে প যোগ ৰ তেতিয়া হলে হ'ব পৰেপ্ৰ হল এটো কাৰণে আমি এই পৰেপ্ৰটো লিখিব হলে আমি ইংলিশত পি আৰু আৰ একেলগতে লিখিব লাগিব তাৰ পিছত চোৱা পৰেপ্ৰ লগত আকাৰ উকাৰ নাই কিন্তু অ সাউন্ড এটা আছে এটো কাৰণে ইয়াত এটা এ ব্যৱহাৰ হ'ব তাৰ পিছত চোৱা দন্তাত্বৰ লগত হস্যিকাৰ আছে দন্তাত্বত হস্যিকাৰ টি তেতিয়া হলে ইয়াত আগত যেটো বৰ্ণ আছে বৰ্ণটো কি আছে দন্তাত্ব তাৰ মানে এটো আমি কিৰে লিখিম টিৰে লিখিম অসমীয়াত আকৌ চাবা দন্তাত্ব লিখোতে বেলেগ নহব টিয়ে হ'ব কাৰণ অসমীয়া শব্দত টিয়ে দন্তাত্ব বুজাব আকৌ টিয়ে মধ্যনাত ট বুজাব তেতিয়া হলে তাৰ লগত হস্যিকাৰ দিব এটা হলে আই প্ৰতি বুজি পাইছা এইখিনি এতিয়া চোৱা তুমি যদি লিখা যে বত আকাৰ বা ৰতয়াৰ্তা কি হৈছে বাৰ্তা এই বাৰ্তাটো এতিয়া তুমি অসমীয়াত যেটো লিখা আছে এটো তুমি ইংলিশত যদি বাৰ্তা লিখা কেনেকে লিখিবা প্ৰথমত ব আছে তাৰ মানে বি আকাৰ আছে এ আকৌ দন্তাত্ব টি আকৌ চোৱা ইয়াত সৰি এটো ভুল হ'ব তেনেকুৱা কিয়নো এটো ৰতয়াৰ্ত আছে হল তেতিয়া হলে আমি প্ৰথমৰ পৰা চাও কি হ'ব ব মানে বি তাৰ পিছত চোৱা আকাৰ আছে মানে এ এটো যেতিয়া ৰতয়াৰ্ত আছে আমি এটো এনেকে এটো কোৰ পৰা যুক্তাক্ষৰটো কেনেকে লিখে যে ৰ যোগ দন্তাত্ব তাৰ পিছতহে ৰতয়াৰ্ত হয় এটো কাৰণে আগত ৰ আহিছে এটো কাৰণে এটা আগত আৰ লিখিব লাগিব তাৰ পিছতহে দন্তাত্ব আহিছে পিছত টি লিখিব লাগিব মানে দুটা যুক্তাক্ষৰ দুটা কনসোনেন্ট একেলগে হল তাৰ পিছত আকাৰ আছে এ বাৰ্তা হল এটো বুজি পাইছা এতিয়া চোৱা যদি তুমি ইয়াত লিখা যে ধৰি লোৱা তুমি লিখিলা যে রত আকার রা হতেস্তা রাস্তা এই রাস্তা কেনেকে লিখিবা প্ৰথমত ৰ আছে মানে আৰ লিখিব পাৰা আকাৰৰ কাৰণে এ দিব পাৰা তো হতেস্ত যেটো আছে তাৰ মানে এটো আহিছে কোৰ পৰা দন্ত্য হ যোগ দন্ত্যাত্ব হল তেতিয়া দন্ত্য হ যোগ দন্ত্যাত্ব আমি কিন্তু দন্ত্য হটো ইংলিশত লিখিলে এইচ লিখিম কিন্তু এটো দন্ত্য হৰ লগত ত যুক্তাক্ষৰ হৈ আছে এটো কাৰণে ইয়াত দন্ত্য হটোক এস লিখিব লাগিব কিয়নো যুক্তাক্ষৰত যদি তোমাৰ দন্ত্য হ থাকে যুক্তাক্ষৰত থাকিব লাগিব তেতিয়া হলে হেই হৰ হলনি এস দিব লাগিব কিয়নো এটো যুক্তাক্ষৰত আছে খালি দন্ত্য হই নাই বুজি পাইছা তেতিয়া হলে এস তাৰপিছত তলত কি আছে দন্ত্যাত্ব টি আকাৰ এ ৰাস্তা হল এতিয়া তুমি যদি ইয়াত এনেকে লিখা যে দন্ত্য হটো যদি এনেকে লিখা যায় যে ধৰি লোৱা যে সময় হল তেতিয়া হলে ইয়াত কিন্তু দন্ত্য হৰ হলনি এইছে হ'ব মই দেখুৱাই দিছো
আকাৰ উকাৰ নাই এইটো মানে এ আকৌ এম ম আকৌ আকাৰ উকাৰ নাই এ 29 তিয়ক ৱাই দিব পাৰা সময় বা তুমি ইয়াত শেষত 29 তিয়ক আছে যেতিয়া ইয়াত অ দিব পাৰা কাৰণ আকাৰ উকাৰ নাথাকিলে অ বা এ দুয়োটা ব্যৱহাৰ হয় হল এইখিনি বুজি পাইছা গতিকে আজি তোমালোকক এইখিনি দেখুৱালো নেক্সট ভিডিঅ'ত আলোচনা কৰিম আৰু গতিকে আজি ভিডিঅ'টো ইমানেই ধন্যবাদ